হেল্ল' এভৰিৱান, এডুকেশ্যন ফৰ ইউ চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি ক্লাছ 10 বিজ্ঞান বিষয়ৰ লেচন নম্বৰ 10 পোহৰৰ প্ৰতিফলন আৰু প্ৰতিসৰণৰ কেইটামান গুৰুত্বপূৰ্ণ MCQ আলোচনা কৰিম। বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম প্ৰশ্নটো হৈছে, পোহৰৰ প্ৰতিফলনৰ নিয়মসমূহ তলৰ কোনটোৰ বাবে সত্য? আৰু 4টা অপশ্যন দিয়া আছে। অপশ্যন এ কেৱল সমতল দাপন, অপশ্যন বি কেৱল অৱতল দাপন, অপশ্যন চি কেৱল উত্তল দাপন, অপশ্যন ডি সকলো প্ৰতিফলিত পৃষ্ঠ। পোহৰৰ প্ৰতিফলনৰ নিয়মসমূহ সকলো প্ৰতিফলিত পৃষ্ঠৰ ক্ষেত্ৰতে প্ৰযোজ্য, গতিকে অপশ্যন ডি আমাৰ শুদ্ধ উত্তৰ, সকলো প্ৰতিফলিত পৃষ্ঠ। কুৱেশ্যন নম্বৰ 2, সমতল দাপনে গঠন কৰা বস্তু এটাৰ প্ৰতিবিম্ব অপশ্যন এ সৎ, থিয় আৰু সমান আকাৰৰ, অপশ্যন বি সৎ, ওলোটা আৰু সমান আকাৰৰ, অপশ্যন চি অসৎ, থিয় আৰু সমান আকাৰৰ, অপশ্যন ডি অসৎ, ওলোটা আৰু সমান আকাৰৰ। সমতল দাপনে গঠন কৰা বস্তু এটাৰ প্ৰতিবিম্ব একচুৱেলি অসৎ হয়, থিয় আৰু সমান আকাৰৰ হয়, গতিকে অপশ্যন চি আমাৰ শুদ্ধ উত্তৰ, অসৎ, থিয় আৰু সমান আকাৰৰ হ'ব। কুৱেশ্যন নম্বৰ 3, এখন দাপন যিয়ে থিয় আৰু বিবৰ্ধিত প্ৰতিবিম্ব গঠন কৰে। কোনটো দাপনে থিয় আৰু বিবৰ্ধিত প্ৰতিবিম্ব গঠন কৰে? অপশ্যন এ দিয়া আছে অৱতল, অপশ্যন বি উত্তল, অপশ্যন চি সমতল, ডি ওপৰৰ এটাও নহয়। এতিয়া থিয় আৰু বিবৰ্ধিত প্ৰতিবিম্ব অৱতল দাপনে গঠন কৰে, গতিকে এ নম্বৰ আমাৰ শুদ্ধ উত্তৰ, অৱতল। কুৱেশ্যন নম্বৰ 4, দন্ত চিকিৎসকে কিয় দাঁতৰ ক্ষয় পৰীক্ষা কৰিবলৈ অৱতল দাপন ব্যৱহাৰ কৰে? আমাৰ অপশ্যনকেইটা দিয়া আছে। এ সংকুচিত আৰু সৎ প্ৰতিবিম্ব পাবলৈ, বি বিবৰ্ধিত আৰু সৎ প্ৰতিবিম্ব পাবলৈ, চি বিবৰ্ধিত আৰু অসৎ প্ৰতিবিম্ব পাবলৈ, ডি সংকুচিত আৰু অসৎ প্ৰতিবিম্ব পাবলৈ। অপশ্যন চি শুদ্ধ উত্তৰ হ'ব, বিবৰ্ধিত আৰু অসৎ প্ৰতিবিম্ব পাবলৈ দন্ত চিকিৎসকে দাঁতৰ ক্ষয় পৰীক্ষা কৰিবলৈ অৱতল দাপন ব্যৱহাৰ কৰে। পৰৱৰ্তী প্ৰশ্ন, অৱতল দাপন এখনৰ মুখ্য ফ'কাছত লক্ষ্যবস্তু ৰাখিলে উৎপন্ন হোৱা প্ৰতিবিম্বৰ স্থান। অপশ্যন এ অসীমত, অপশ্যন বি ভাস্কেন্দ্ৰত, অপশ্যন চি ভাস্কেন্দ্ৰৰ বাহিৰত, অপশ্যন ডি মুখ্য ফ'কাছত। অৱতল দাপন এখনৰ মুখ্য ফ'কাছত যেতিয়া আমি লক্ষ্যবস্তু ৰাখিম, তেতিয়া ইয়াৰ প্ৰতিবিম্বটো অসীমত গঠন হ'ব, গতিকে অপশ্যন এ আমাৰ শুদ্ধ উত্তৰ হ'ব, অসীমত। কুৱেশ্যন নম্বৰ 6, লক্ষ্যবস্তুৰ সমান আকাৰৰ সৎ প্ৰতিবিম্ব পাবলৈ হ'লে লক্ষ্যবস্তুটো অৱতল দাপনৰ সন্মুখত কোন স্থানত ৰাখিব লাগে? অপশ্যন এ দিয়া আছে মেৰু আৰু ফ'কাছৰ মাজত, অপশ্যন বি ভাস্কেন্দ্ৰত, চি মুখ্য ফ'কাছ আৰু ভাস্কেন্দ্ৰৰ মাজত, ডি ভাস্কেন্দ্ৰৰ বাহিৰত। লক্ষ্যবস্তুৰ সমান আকাৰৰ লগতে সৎ প্ৰতিবিম্ব হ'ব লাগিব। এতিয়া অৱতল দাপনৰ ক্ষেত্ৰত লক্ষ্যবস্তুৰ সমান আকাৰৰ সৎ প্ৰতিবিম্ব পাবলৈ হ'লে আমি লক্ষ্যবস্তুটো ভাস্কেন্দ্ৰত ৰাখিব লাগিব, গতিকে শুদ্ধ উত্তৰ হ'ব অপশ্যন বি ভাস্কেন্দ্ৰ। কুৱেশ্যন নম্বৰ 7, এখন অৱতল দাপনৰ সন্মুখত লক্ষ্যবস্তু ক'ত ৰাখিলে বস্তুটোৰ অসৎ, থিয় আৰু বিবৰ্ধিত প্ৰতিবিম্ব পোৱা যাব? অপশ্যন এ ফ'কাছ, বি পি আৰু এফৰ মাজত, চি এফ আৰু চিৰ মাজত, ডি ভাস্কেন্দ্ৰত। এতিয়া লক্ষ্যবস্তু ক'ত ৰাখিলে অসৎ, থিয় আৰু বিবৰ্ধিত প্ৰতিবিম্ব? অসৎ, থিয় আৰু বিবৰ্ধিত প্ৰতিবিম্ব অৱতল দাপনৰ ক্ষেত্ৰত এটাই হয়, এটা জেগাতে আমাৰ লক্ষ্যবস্তু ৰাখিলে হয়, সেইটো হৈছে আমাৰ পি আৰু এফৰ মাজত, অৰ্থাৎ মেৰু আৰু ফ'কাছৰ মাজত যেতিয়া আমি লক্ষ্যবস্তু এটা ৰাখিম, তেতিয়া অসৎ, থিয় আৰু বিবৰ্ধিত প্ৰতিবিম্ব হ'ব, অৰ্থাৎ দাপনৰ পাছফালে থিয় আকাৰৰ আৰু লক্ষ্যবস্তুতকৈ যথেষ্ট ডাঙৰ প্ৰতিবিম্ব গঠন হ'ব। তলৰ কোনটো দাপনৰ দৃষ্টিক্ষেত্ৰ আটাইতকৈ বহল? অপশ্যন এ সমতল, বি উত্তল, চি অৱতল, ডি এটাও নহয়। দৃষ্টিক্ষেত্ৰ বহল তেনেকৈ আমাৰ দাপনটো হৈছে অপশ্যন বি উত্তল, যিহেতু উত্তল দাপনৰ বাহিৰ ফালটো বেঁকা থাকে, গতিকে উত্তল দাপনৰ দৃষ্টিক্ষেত্ৰ আটাইতকৈ বহল থাকে। কুৱেশ্যন নম্বৰ 9, গাড়ীৰ পিছলৈ চোৱা দাপন হিচাপে ব্যৱহাৰ কৰা হয়। অপশ্যন এ উত্তল, বি সমতল, চি অৱতল, ডি এটাও নহয়। গাড়ীৰ পাছলৈ চাবলৈ আমাৰ কি লাগে? উত্তল দাপন লাগে, গতিকে অপশ্যন এ উত্তল দাপন, কিয়নো উত্তল দাপনে
সৰু হ'লেও থিয় প্ৰতিবিম্ব গঠন কৰিব পাৰে। গতিকে পাছফালে চাবলৈ আমি উত্তল দাপন ব্যৱহাৰ কৰিব লাগে। কুৱেশ্যন নম্বৰ 10, গোলাকাৰ দাপনৰ ফকাচ দৈৰ্ঘ্য আৰু বাজ ব্যাসাৰ্ধৰ অনুপাত হ'ল অপশ্যন এ 0.5, অপশ্যন বি 1, অপশ্যন চি 2, অপশ্যন ডি 3। তো গোলাকাৰ দাপনৰ ফকাচ দৈৰ্ঘ্য এফ আৰু বাজ ব্যাসাৰ্ধৰ অনুপাত, বাজ ব্যাসাৰ্ধ আৰ, ইয়াৰ অনুপাত কিমান? ফকাচ দৈৰ্ঘ্য সদায় বাজ ব্যাসাৰ্ধৰ আধা, অৰ্থাৎ কি হ'ব 1/2। 1/2 যদি আমি পইণ্ট হিচাপত লওঁ কি হ'ব 0.5, অৰ্থাৎ এই নাম্বাৰটো আমাৰ শুদ্ধ উত্তৰ। থেংক ইউ ফৰ ৱাচিং। এনেকুৱা ভিডিঅ' পাই থাকিবলৈ লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।